Good morning guys. Aku eta নতুন ব্লগৰ হৈতে মই আপোনালোকৰ ওচৰলৈ আহিছো। আজি ৰাতিপুৱা মানে উঠি মই বোলো আজি অলপ নিমকি বনাও। গদিকে এই নিমকি বনাবৰ কাৰণে এয়া মই মানে ক্লিপটো মানে তৎক্ষণাত লব পাৰিলো ক্লিপটো। এই ময়দা ইয়াত মানে মই অলৰেডি বস্তুখিনি দিলো। ইয়াত ময়দা দিলো, কালজিৰা দিলো, নিমখ দিলো। সোৱাদ অনুগতে মানে নিমখীয়া হ'ব কাৰণে নিমখ দিলো। আকৌ কালজিৰা দিলো, তাৰ পিছত ৰিফাইন দিলো, খোৱা সোডা, বেকিং পাউডাৰ দি এতিয়া অকমান এনেকে মোহাৰি আছো। তাৰ পিছত পানী দি মুঠি ল খিনি। এতিয়ালে এইখিনি আটাই ময়দাখিনি মাৰি ল। তাৰ পিছত আকৌ আপোনাক কাটাখিনি কেনেকে মইনো নিমকিটো বনাও ঘৰুৱা হিচাপে। নিমকি খাই পেলাই সবে ভাল পায়, সদায় কিনি খাই থকা যায় বোলে শেষ হৈছে এতিয়া কোনো কিনিব নালাগে, মই ঘৰত বনাই দিম অলপ। এই কাৰণে আজি বনাবৰ কাৰণে যোগাৰটো কৰি লৈছো। ৰাতিপুৱা নহলে বনাম বুলি টাইম লাগে ন, নিমকি বনাওতে খুৰমা বনাওতে অলপ টাইম লাগে। সেইকাৰণে বোলো যে ৰাতিপুৱা মই বোলো অলপ টাইমটো যোনে যি কৰা কৰি থাকক, মই বোলো মই এইখিনিত অকমান টাইমটো দি বনাই লওঁ, তেতিয়ালে দিনটোলৈকে মই আজৰি হৈ যাম। সেইকাৰণে এতিয়া ঠিক আছে, তেতিয়াহ'লে আপোনালোকক মই এইখিনি ৰেডি কৰি লওঁ, অলপ মাৰি চাৰি বেলি কৰি লওঁ। তাৰপিছত আপোনালোকক আকৌ লগ পাই আছো। চাওকচোন অলপ পানী দি এইখিনি অলপ ডোটো মানে ধুনীয়াকে বনাই ল'ব লাগিব। মই পানী কৰি দি পেলাই অলপ ডোটো বনাই আছো। এতিয়া কিছুমানে গৰম পানী দি বনায়, কিছুমানে ঠাণ্ডা পানী। মই কিন্তু ঠাণ্ডা পানী দিহে ডোটো বনাই ভাল পাওঁ। মই গৰম পানী দিলে অলপ কিবা টান লাগে। মই কিন্তু ঠাণ্ডা পানী দি বনাইহে মই ভাল পাওঁ। আটা মাৰোতে হওক বা হেৰিতে হওক, তেতিয়া মই ঠাণ্ডা পানী দিয়ে মাৰি মই ভাল পাওঁ। ডোটো অলপ কোমল চফ্ট হ'ব লাগে। মই গৰম পানী দিলে মই অলপ মানে ইমান ঠিক নাপাওঁ। মই মানে ঠাণ্ডা পানী দিয়ে মাৰি ভাল পাওঁ। আটাই হওক হেৰি হওক। চাওক এতিয়া এই ডোটো মোটামুটি প্ৰায় 1 কেজিৰ অলপ কম আছে দেই ময়দা। বনাইছো বোলো বনাও অকমান সৰহকৈ বনাইছিলে, দুদিনমান যাবগৈ, আকৌ সেই গলে বনাই দিম আকৌ। সেইকাৰণে নিমকিত মানে অলপ টাইম লাগে, মানে মাৰিব লাগিলে, বেলিব লাগিল, কাটিব লাগিল, বনাব অলপ টাইম লাগে। তথাপিও ঘৰৰ বনাই খোৱাটো সোৱাদেই বেলেগ। সেইকাৰণে বোলো অলপ বনাই লওঁ। নিমকি যিমান পাৰো মই মানে এইবিলাক বস্তু অলপ ঘৰতে বনাই খুৱাব ভাল পাওঁ। আৰু যিহেতু পাৰা বস্তু ন, নোৱাৰা বস্তু হলে বেলেগ হেৰি নাই। কালিও দেউতাকে মানে দোকানত ওলাই যাওঁতে কৈছে নিমকি লৈ যাব। নালাগে, নিমকি নিবৰ কাৰণে মই বনাই দিম ঘৰত। যিহেতু বস্তুটো যোগাৰ সকলোখিনি যোগাৰ আছে। নিমকিটো আৰু বেলেগ যোগাৰ নহয়। ময়দা লাগে, ৰিফাইন লাগে, কালজিৰা, নিমখ, এইখিনি খোৱা সোডা, বেকিং পাউডাৰ, এইখিনি হলেতো হৈয়ে যায়। এইখিনি বস্তু ঘৰত যোগাৰ সকলোৰে থাকে নহয় জানো। কিন্তু ঘৰত বনাই খাব পাৰিলে বেছি ভাল। দোকানত তাৰমানে এই ভজা তেলতে কিছুমানে ভাজি দিয়ে, যিটো মানে পুৰণা তেল তাতেই ভাজি দিয়ে, তেতিয়া কিবা খাব বেয়া লাগে। কিছুমানত আকৌ মানে ধুনীয়াকে বনাই, তেতিয়াও সেইটো বস্তু খাই ভাল লাগে। সেইকাৰণে ঘৰত বনোৱাটোৰ সোৱাদেই বেলেগ নহয় জানো। ঠিক আছে, তেতিয়াহ'লে যেতিয়া আপোনালোকক মই কাটি কুটি ৰেডি কৰি ল'ম, তেতিয়া আকৌ এবাৰ দেখুৱাম দেই। এইটো কি মাছ? এইটো ভাঙন নেকি? এইটো ভাঙন হে।
লোকেল ৰৌ মাছ ৰাখিলে নেকি 2 কেজি মান এয়া ৰাখিলে আমি যে পানী মানে খোৱা দিব লাগিব নহ'লে তোমালোকে জিগৰা পৰা নিমকি খাইছো খাবাগে আজি মই এই কৰা প্ৰায় নিমকি খাই কৰিহে মই এটা আজি ওলাম নিমকি যে বনাবৰ কাৰণে ৰেডি কৰিছোঁ চব কাটি মেলি চব ৰেডি কৰি ল'লোঁ এয়া এতিয়া আমি বনাব ফাৰ্ষ্ট আমি এইটো বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ দেই তেতিয়াহ'লে একেবাৰে বনাই কৰি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক দেখুৱাম নিমকি কেনেকৈ কিমানখিনি হ'ল মোৰ নিমকি আপোনালোকক দেখুৱাই আছোঁ এয়া চব মই নিমকি বনাই ৰেডি ৰাতিপুৱা 8 বজাৰ পৰা লাগিছো 11 বজাৰ এই গৈছে অকলে অকলে সব মাৰি বেলি কাটি সব নিজে বনাইছো এয়া সব কেনেকৈ ভাল হৈছে বলে ধুনিয়া বলে একদম ক্রিস্পি হৈছে খাই বলে বহুত ধুনিয়া হৈছে একদম বহুত ধুনিয়া হৈছে বুলি কৈছে দেই কেনেকুৱা হৈছে বহুত ধুনিয়া হৈছে মই খোৱা নাই কিন্তু লৰা ছোৱালী হাজবেণ্ডে খাই কৈছে বহুত ধুনিয়া হৈছে দেই মাজে মাজে বনাই দিবাচোন মোৰ মানে আজি মন উঠিলে মানে কালিৰ পৰা ভাবি আছিলো অলপ নিমকি বনাব পাৰিলে নিমকি বনা মানুহজনো কালি ৰাতি হোটেলত যাই কৈছে নিমকি লৈ জানো মছে নালাগে মই নিমকিটো ঘৰত বনাম আজি জছতে মানে নিমকি বনা শেষ কৰিহে সব কি ধুনিয়া হৈছে এয়া আকৌ লগ পাইছো ৰাতি ভাতৰ হাজত আজি দিনটোৰ আৰম্ভণিৰ ব্লগটো বোলো সামৰাই নাই এতিয়া বোলো ব্লগটো সামৰিম আৰু গতিকে আজি এতিয়া আমাৰ ৰাতিৰ হাজত আছে লোকেল বাহু মাছৰ জোল আৰু পেটু ভাজি বইল চিকেন আৰু দালি এইখিনি বনাইছো আজি ৰাতিৰ হাজত আৰু মোৰ ব্লগটো মানে যদি আপোনালোকে চাই ভাল পায় তেতিয়া লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহে সাবস্ক্ৰাইব কৰিব তেতিয়াহে মই আগুৱাই যাব পাৰিম ঠিক গাইজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহলে গুড নাইট বাই বাই Okay, see you.